ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ এবাৰ মিয়া বেদখলকাৰী আগ্ৰাসন আৰু অস্তিত্বৰ সংকটত পৰিছে শতাধিক বড়ো পৰিয়াল আৰু এই মিয়া বেদখলকাৰীসকলে এতিয়া ভাবুকি দিবলৈ আৰম্ভ কৰিছে খিলঞ্জীয়া লোকসকলক তেওঁলোকে ভাবুকি দিবলৈ আৰম্ভ কৰিছে মুকলিকৈ সংঘাতত লিপ্ত হৈছে যেটো সময়ত সমগ্ৰ ৰাজ্যত উচ্ছেদ অভিযান চলি আছে আৰু সকলো বেদখলকাৰী এফালৰ পৰা পলাবলৈ আৰম্ভ কৰিছে কিন্তু এখন বিপৰীত ছবি দেখুৱাইছো য'ত একাংশ পূৰ্ববংগীয় মুছলমান লোক আছে যিসকল মিয়া লোক আছে যিসকল বেদখলকাৰী সেই অঞ্চলটোলৈ তেওঁলোক 30 বছৰ আগতে আহিছিল এতিয়া আহি তাত শ বছৰ ধৰি থাকি অহা একাংশ বড়ো লোকক তেওঁলোকে টাৰ্গেট কৰিছে আৰু এই বড়ো লোকৰ গাঁৱৰ মাটিখিনি যিবোৰ চৰকাৰী মাটি আছে গ্ৰেজিং ৰিজাৰ্ভ আছে সকলো এতিয়া এই বেদখলকাৰী কবলত আছে আৰু তাকে বাধা দিবলৈ যোৱাৰ সময়ত তাত থকা বড়ো পৰিয়ালসমূহক বা বড়ো লোকসকলক এই মিয়া লোকসকলে বেদখলকাৰীসকলে ভাবুকি প্ৰদান কৰিছে আৰু এই ঘটনা সংঘটিত হৈছে মন্ত্ৰী অশোক সিংঘালৰ খুদ গৃহ সমষ্টিত মন্ত্ৰী অশোক সিংঘালৰ সমষ্টিৰ এয়া দৃশ্য দেখুৱাই আছো যেটো সময়ত মন্ত্ৰী অশোক সিংঘালে বেদখলকাৰীৰ বিৰুদ্ধে তেওঁ খুচাৰ হৈছে তেওঁলোকে কৈছিল যে কোনো কাৰণত বেদখলকাৰী থাকিবলৈ দিয়া নহব সকলোকে উচ্ছেদ কৰা হ'ব কিন্তু খুদ অশোক সিংঘালৰ সমষ্টিত মিয়া বেদখলকাৰী দবদপনি চলিছে তাৰ কাৰণে এতিয়া আতংকিত হৈ পৰিছে শতাধিক বড়ো পৰিয়াল ঢেকিয়াজুলিৰ মাজুৰমাৰী কছাৰী অঞ্চলৰ ঘটনা আপোনালোকক জনাই আছো য'ত 30 বছৰ মানৰ ভিতৰতেই একাংশ বেদখলকাৰীয়ে কেবাখনো গাঁও তেওঁলোকে নিৰ্মাণ কৰিছে এয়া আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো এয়া হৈছে বেদখলকাৰীসকলৰ ঘৰ এইবোৰ চৰকাৰী মাটি আছিল আৰু কিছুমান বনাঞ্চলৰ মাটি আছিল যি কাখত আছিল একাংশ বড়ো পৰিয়াল আৰু সেই কাৰণে এতিয়া এই পূৰ্ববংগীয় যিসকল মিয়া মুছলমান লোক আহিল যিসকল বেদখলকাৰী আহিল তেওঁলোক অহাৰ পাছত কাখত থকা বড়ো লোকসকলৰ মাজত তেওঁলোকৰ সংঘাত হৈছে আৰু এই বেদখলকাৰীসকলৰ বিৰুদ্ধে বহু চুৰ বিভিন্ন অপৰাধজনিত ঘটনাৰ অভিযোগ উত্থাপন হৈছে আৰু এনেকৈ এটা বেদখলকাৰীয়ে ঘৰ বনাইছে এইবোৰ সকলো পকা ঘৰ এইবোৰ কিন্তু সকলো দখল কৰা মাটি এনেকৈ একাংশ মিয়া লোকৰ আগ্ৰাসন এতিয়া ঢেকিয়াজুলিৰ ৰৌমাৰী অঞ্চলত চলি আছে যেটো মাজুৰমাৰী অঞ্চল বুলি কয় তাত এখন গাঁও নিৰ্মাণ কৰিছে আৰু তাকেলৈ এতিয়া ৰাজহুৱা সভা এখন অনুষ্ঠিত হৈ যায় কাৰণ বেদখলকাৰী উৎপাতত তাত মানুহ থাকিব নোৱাৰা হৈছে ইয়াৰ আগতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি ঘটনা দেখুৱাইছিলো যে যিসমূহ অঞ্চলত মিয়া বেদখলকাৰীয়ে দবদপাৱনী আৰম্ভ হৈছে বা তেওঁলোকে তাত দখল কৰিবলৈ আৰম্ভ কৰিছে সেই অঞ্চলসমূহৰ আশে-পাশে থকা অসমীয়া গাঁওসমূহ বা খিলঞ্জীয়া লোকৰ গাঁওসমূহৰ কিন্তু মানুহবোৰে তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয় কাৰণ এইসকল বেদখলকাৰীয়ে জানি বুজি কিছুমান এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰে যাৰ ফলত তাত মানুহ থকাটো এক প্ৰকাৰ অসুবিধা পৰি যায় এইবোৰ হৈছে সকলো ৰাজহ বিভাগৰ নথি কিন্তু আপোনালোকক দেখুৱাইছো বেদখলৰ দৃশ্য এইবোৰ বেদখলকাৰীয়ে এনেকে ঘৰ বানিছে জাক বেদখলকাৰী সোমাই আছে আৰু সমগ্ৰ ঘটনা এতিয়া পোহৰলৈ আহিল যেতিয়াই প্ৰথমতে কোৱা হ'ল যে অস্তিত্বৰ সংকটত পৰিছে মানে এই মিয়া বেদখলকাৰীসকলে বড়ো লোকসকলক মুকলিকৈ ভাবুকি প্ৰদান কৰিবলৈ লৈছে আৰম্ভণি হৈছিল মাজুৰমাৰী কছাৰী গাঁৱৰ 185 নং দাগৰ 4 বিঘা 4 কঠা 16 লেচা চৰকাৰী তৌজি মাটি কেন্দ্ৰ কৰি এই বড়ো লোকসকল আৰু পূৰ্ববংগীয় মুছলমান লোকসকলৰ মাজত এখন প্ৰত্যক্ষ সংঘাত হৈছে এনেই তেওঁলোকৰ দখলত শ বিঘা মাটি আছে কিন্তু এই যি 4 বিঘা 4 কঠা 6 লেচা মাটি আছে যি চৰকাৰী মাটি আছিল এটো মাজুৰমাৰী গেন্দাং লাইমন ক্লাবৰ মাটি আছিল খেলপথাৰ আছিল আৰু সেই খেলপথাৰখন 2019 চনলৈকে খাজনাও দি আছিল তাৰ স্থানীয় ক্লাবে কিন্তু এই বড়ো লোকসকলৰ গেওলাং লাইমন ক্লাব দখল কৰিলে একাংশ বেদখলকাৰীয়ে আৰু অতি ৰহস্যজনকভাৱে গাঁও প্ৰধানৰ পৰা তেওঁলোকে ডকুমেন্টছ উলিয়াই পেলাই হেতু বসুন্ধৰা 3 জৰিয়তে মিয়া লোকসকলে নিজৰ নামত কৰিবলৈ চেষ্টা কৰিছিল যেতিয়া এই কথা পোহৰলৈ আহিল তেতিয়া স্থানৰ দল সংগঠনসমূহ যেতিয়া ওলাই আহিলে তেতিয়া কিন্তু এই মিয়া লোকসকলে জালিয়াতি কৰি যে গাঁও প্ৰধানৰ সৈতে তেওঁলোকে ভুৱা নথিপত্ৰ নিৰ্মাণ কৰিছিল বসুন্ধৰা 3.0 তেওঁলোকে তাৰ আবেদন কৰিছিল সকলো কথা যেতিয়া পোহৰলৈ আহিল তেতিয়া সাধাৰণ ৰাইজৰ চকু কপালত উঠিছে যে মিয়া বেদখলকাৰী ইমান সাহস যি মাটি আগৰ পৰা খাজনা দিয়া মাটি আছিল সেই মাটিও তেওঁলোকে নিজৰ নামত কৰিবলৈ চেষ্টা কৰিছে এয়া হৈছে অশোক সিংঘালৰ সমষ্টিৰ দৃশ্য য'ত মিয়া বেদখলকাৰীয়ে এইদৰে হাজাৰ মাটি দখল কৰি তেওঁলোক বহি আছে পকা ঘৰ নিৰ্মাণ কৰিছে তাৰ কাষত থকা বড়ো লোকক তেওঁলোকে ভাবুকি প্ৰদান কৰিছে এয়া হৈছে মিয়া বেদখলকাৰীৰ দবদপনি মন্ত্ৰী অশোক সিংঘালৰ সমষ্টিত যেটো সময়ত কৈ থকা হৈছিল
যে এই খেলপথাৰখনক লৈ পেলাই এতিয়া এই বৃহৎ খেলপথাৰখনক লৈ এতিয়া সংঘাত আৰম্ভ হৈছে আৰু তেওঁলোকে ভাবুকি প্ৰদান কৰিছে কি মন্তব্য কৰিছে কেনেকৈ ইয়ালৈ আহিল সকলো আপোনালোকক শুনাব বিচাৰিছো স্থানীয় ৰাইজৰ মন্তব্য আহি পৰিছে বিশেষ সম্প্ৰদায় বুলি ক'ব লাগিব তেওঁলোকে তাৰমানে আগ্ৰাসী মনোভাৱ লৈ পেলাই এইটো মাটিটো দখল কৰিবলৈ চেষ্টা কৰি আছে মাটিটো কি মাটি আছিল আপোনালোকৰ ৰাইজৰ মাটিটো একচুৱেলি সেইটো আমাৰ পথাৰ চৰণীয়া পথাৰ আছিল প্ৰথমতে এতিয়া তাৰমানে খেলপথাৰ হিচাপে আমাৰ গাঁৱৰ ৰাইজে এইটো ব্যৱহাৰ কৰি আছে কিন্তু তেওঁলোকে এতিয়া সেইটোকে ভাগ কৰি পেলাই তাৰমানে বেলেগ বেলেগ কিবা কিবি কামত ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে সেইটো হয়তো এইটো হ'বও পাৰে তেওঁলোকৰ উদ্দেশ্য এইটো হয়তো মাদ্ৰাছাৰ ছাত্ৰ তেনেকৈ গঠন কৰিব পাৰে স্থাপন কৰিব পাৰে তেনেকৈ হ'ব পাৰে আমি সেইটো ভালকৈ বুজি নাপাব পাৰোঁ কি কৰিব তেওঁলোকে আজি সভাই আপোনাৰ কি সিদ্ধান্ত লৈছে সভাই সিদ্ধান্ত লৈছে তাৰমানে চৰকাৰক ৰাইজৰ তৰফৰ পৰা কাটৰভাৱে অনুৰোধ কৰিছোঁ বিভিন্ন আমাৰ জাতীয় সংগঠন বড়ো সাহিত্য সভা নিখিল বড়ো সাহিত্য সভা বজৰং দল আকৌ বিশ্ব হিন্দু পৰিষদ আমাৰ বেংগলী ফেডাৰেশ্যন তেওঁলোকৰ বিষয়ববীয়াও আহিছিল আমাক সহায় সহযোগ কৰিবৰ বাবে আমি বিচাৰিছোঁ আমাৰ যিটো মালিকী স্বত্ব সেইটো আমাৰ হাততে থাকিব লাগে ভৱিষ্যতে আমি ইয়াত সুৰক্ষিত থাকিব লাগে আগত যেনেকৈ আছিলে তেনেকৈ আমি সুৰক্ষিত থাকিম তেওঁলোকক আমি হিংসা নকৰোঁ তেওঁলোকেও থাকক বিশেষ সম্প্ৰদায় বুলি ক'ব লাগিব তেওঁলোকে তাৰমানে আগ্ৰাসী মনোভাৱ লৈ পেলাই এইটো মাটিটো দখল কৰিবলৈ চেষ্টা কৰি আছে মাটিটো কি মাটি আছিল আপোনালোকৰ ৰাইজৰ মাটিটো একচুৱেলি সেইটো আমাৰ পথাৰ চৰণীয়া পথাৰ আছিল প্ৰথমতে এতিয়া তাৰমানে খেলপথাৰ হিচাপে আমাৰ গাঁৱৰ ৰাইজে এইটো ব্যৱহাৰ কৰি আছে কিন্তু তেওঁলোকে এতিয়া সেইটোকে ভাগ কৰি পেলাই তাৰমানে বেলেগ বেলেগ কিবা কিবি কামত ব্যৱহাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে সেইটো হয়তো এইটো হ'বও পাৰে তেওঁলোকৰ উদ্দেশ্য এইটো হয়তো মাদ্ৰাছাৰ ছাত্ৰ তেনেকৈ গঠন কৰিব পাৰে স্থাপন কৰিব পাৰে তেনেকৈ হ'ব পাৰে আমি সেইটো ভালকৈ বুজি নাপাব পাৰোঁ কি কৰিব তেওঁলোকে আজি সভাই আপোনাৰ কি সিদ্ধান্ত লৈছে সভাই সিদ্ধান্ত লৈছে তাৰমানে চৰকাৰক ৰাইজৰ তৰফৰ পৰা কাটৰভাৱে অনুৰোধ কৰিছোঁ বিভিন্ন আমাৰ জাতীয় সংগঠন বড়ো সাহিত্য সভা নিখিল বড়ো সাহিত্য সভা বজৰং দল আকৌ বিশ্ব হিন্দু পৰিষদ আমাৰ বেংগলী ফেডাৰেশ্যন তেওঁলোকৰ বিষয়ববীয়াও আহিছিল আমাক সহায় সহযোগ কৰিবৰ বাবে আমি বিচাৰিছোঁ আমাৰ যিটো মালিকী স্বত্ব সেইটো আমাৰ হাততে থাকিব লাগে ভৱিষ্যতে আমি ইয়াত সুৰক্ষিত থাকিব লাগে আগত যেনেকৈ আছিলে তেনেকৈ আমি সুৰক্ষিত থাকিম তেওঁলোকক আমি হিংসা নকৰোঁ তেওঁলোকেও থাকক বিশেষ স্থানীয় ৰাইজৰ মন্তব্য শুনিলে কেনেকৈ মিয়া বেদখলকাৰীয়ে তাৰ মাটি আগ্ৰাসন কৰিছে মাটি বেদখল কৰিছে আৰু অতি ৰহস্যজনকভাৱে এই যিখন খেলপথাৰৰ কথা মই কৈ আছোঁ মা জোৰমাৰী কছাৰী খেলপথাৰ তাৰ কাষতে এটা মদিনা বুলি এটা মছজিদো তেওঁলোকে নিৰ্মাণ কৰিছে চৰকাৰী ভূমিত বেদখলকাৰীয়ে মছজিদ নিৰ্মাণ কৰিছে মাদ্ৰাছা নিৰ্মাণ কৰিছে তাৰ পাছতো অতি ৰহস্যজনকভাৱে কিন্তু ইমান দিনে এই ঢেকিয়াজুলিৰ প্ৰশাসন মৌন হৈ আছিল আৰু এতিয়া স্থানীয় ৰাইজ ওলাই আহিব লগা হৈছে আৰু আমি প্ৰশাসনক আমাৰ ফালৰ পৰা জনাবলগীয়া হৈছে যে আপোনালোকৰ তাত বেদখল হৈ আছে এয়া হৈছে মন্ত্ৰী অশোক সিংঘালৰ সমষ্টিৰ দৃশ্য এইকাৰণে কৈছোঁ যে এজন অশোক সিংঘাল অতি তৎপৰ হৈছিল তেওঁ বেদখলকাৰীৰ বিৰুদ্ধে বাৰম্বাৰ তেওঁলোকে অভিযোগ উত্থাপন কৰে যে বেদখলকাৰী আছে আপোনাৰ সমষ্টিতে বেদখলকাৰী আছে আৰু বেদখলকাৰীয়ে বড়ো লোকৰ নামত থকা কাৰণ যিখন গেওলাং লাইমন ক্লাবৰ দখলত থকা যিখন খেলপথাৰ আছিল সেয়া ঢেকিয়াজুলিৰ ৰাজহ চক্ৰৰ বিষয়ে লিখি দিয়া আছিল 2019 চনলৈকে তেওঁলোকে খাজনা দিছিল তাৰ পাছতে লাহে লাহে সেই মাটিখিনি এই মিয়া বেদখলকাৰীসকলে দখল কৰিবলৈ ধৰিলে কিন্তু ইমান ডাঙৰ এটা ৰহস্যজনক ঘটনা আৰু মিয়া বেদখলকাৰীসকলে কোনজন গাঁও প্ৰধানৰ পৰা ভুৱা নামপত্ৰ তেওঁলোকে প্ৰমাণপত্ৰ উলিয়াইছিল কোনজন মানুহে ৰাজহ চক্ৰৰ বিষয়ৰ পৰা তেওঁলোকৰ নথিপত্ৰ ভুৱা নথিপত্ৰ লোৱাত সহায় কৰি দিছিল সকলো তদন্তৰ আওতালৈ আহিব লাগে কাৰণ মিয়া বেদখলকাৰীসকলে সেই মাটিখিনি দখল কৰিবৰ কাৰণে যি ধৰণৰ চৰকাৰী প্ৰচেষ্টা হাতত লৈছিল চৰকাৰীভাৱে তেওঁলোকে আবেদন কৰিছিল সেই আবেদন কৰিবলৈ তেওঁলোকক কোনে বাট মুকলাই দিছিল কোনে তেওঁলোকক সহায় কৰিছিল সকলো তদন্তৰ আওতালৈ আহিব লাগে কাৰণ মুখ্যমন্ত্ৰী এটা কথা কৈছিল যে বেদখলকাৰীৰ কাৰণে কঠোৰ হৈছো হয় কিন্তু বেদখলকাৰীক সহায় কৰা লোকসকলৰ বিৰুদ্ধে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এতিয়া এই যি অশোক সিংঘালৰ সমষ্টিত মিয়া বেদখলকাৰী যি ধৰণৰ দপদপনি চলিছে বড়ো লোকসকলক তেওঁলোকে ভাবুকি প্ৰদান কৰিছে আটাইতকৈ ডাঙৰ কথা এনেকুৱা নহয় যে মাটি বেদখলকাৰী তেওঁলোকে বহি আছে খেতি কৰিছে তেনেকুৱা নহয় তেওঁলোকে নতুন নতুন মাটি দখল কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে তাত থকা বড়ো লোকসকলক ভাবুকি প্ৰদান কৰিছে আৰু এতিয়া তীব্ৰ আতংকৰ মাজত কাৰণ চাৰিফালৰ পৰা আৰু এই যি মিয়া বেদখলকাৰীসকলৰ কথা কৈছোঁ যিবোৰ ঘৰ আপোনালোকক দেখুৱালোঁ মই এইবোৰ কিন্তু
10-15 বছৰৰ ভিতৰত গঢ়ি উঠিছে কাঠ ফুলাৰ দৰে এইসমূহ ঘৰ তাত গঢ়ি উঠিছে আৰু চাৰিওফালৰ পৰা যিমান অসমীয়া গাঁও আছে বড়ো মানুহৰ গাঁও আছে চাৰিওফালৰ পৰা কিন্তু এই বেদখলকাৰীসকলে ঘেৰি গৈছে আৰু তেওঁলোকৰ যিটো চৰিত্ৰ তেওঁলোকে আগ্ৰাসন কৰি আহে এফালৰ পৰা হেঁচি আহে আৰু মানুহখিনি লাষ্টত উপায়ন্তৰ হৈ তাৰ পৰা আঁতৰি আহিবলৈ বাধ্য হয় সেইটো ফৰ্মুলা ইউজ কৰিছে এবাৰ ঢেকিয়াজুলিত চাৰিওফালৰ পৰা আৰু এইখন খেলপথাৰৰ কথা কৈ থকা হৈছে ৰংমাৰী খেলপথাৰ এইখন খেলপথাৰ দাঁতিতে কিন্তু তেওঁলোকে মদিনা মছজিদ নিৰ্মাণ কৰিছে আৰু এই গোটেই 4 বিঘা 4 কথা 6 লেচা মাটি তেওঁলোকে নিজৰ নামলৈ নিবলৈ চেষ্টা কৰিছে আৰু এইটো তেওঁলোকে বসুন্ধৰা 3.0 যেটো অসমৰ মানুহৰ কাৰণে দিয়া হৈছিল হেয়া বেদখলকাৰীয়ে কিন্তু তেওঁলোকৰ কাৰণে ব্যৱহাৰ কৰিছে আৰু তেওঁলোকক ব্যৱহাৰ কৰিবলৈ কোনে এই সুযোগ দিছিল তেওঁলোকক তদন্তৰ আওতালৈ আহিব লাগে কোনবা যদি দালাল আছে দালালসমূহকো ধৰিব লাগে আৰু এই মিয়া বেদখলকাৰীসকলক বহুৱাৰ ক্ষেত্ৰত হেয়া অঞ্চলটোত কোনে আগভাগ লৈছিল এই মাটিখিনি যি গেৰলাং লাইমন ক্লাবৰ পৰা নি মিয়া বেদখলকাৰী হাতত হস্তান্তৰ কৰিবৰ কাৰণে কোনজন চৰকাৰী বিষয়াই সহি কৰি দিছিল কোনজন গাঁও প্ৰধানৰ পৰা তেওঁলোকে ভুৱা নামপত্ৰ উলিয়াইছিল সকলো তদন্তৰ আওতালৈ আহিব লাগে তেতিয়াহে ৰাজ্যত আসলতে উচ্ছেদ অভিযান চলাৰ এটা প্ৰকৃত যেটো ঘটনা হৈছে তাৰ সঠিক ৰূপায়ণ বুলি ক'ব পৰা যাব কাৰণ এনেকৈ ঠায়ে ঠায়ে কিন্তু বেদখলকাৰী বহি আছে উৰিয়াম ঘাটত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ল তাৰ পিছত কিন্তু উচ্ছেদ অভিযান তেওঁলোকে ভালকৈ চলা নাই ঠায়ে ঠায়ে চলিছে নগাঁও জিলাখনত আমি দেখিছো উচ্ছেদ অভিযানৰ জাননী পোৱাৰ পাছতে একাংশ বেদখলকাৰীয়ে ঘৰ বাৰী এৰি তাৰ পৰা পলায়ন কৰিছে প্ৰশ্ন উত্থাপন হৈছে যে এই সকল বেদখলকাৰীয়ে কলৈ গৈছে তেওঁলোকে নতুন নতুন ঠাই তেওঁলোকে বিচাৰি আছে নেকি তেওঁলোকে তাত বহিছে নেকি কাৰণ এই ঢেকিয়াজুলি সমষ্টিৰ যেটো কথা আপোনালোকক দেখুৱাইছো এই কথা কিন্তু পোহৰলৈ আনিছে যে বেদখলকাৰী সকলৰ চক্ৰান্ত অত্যন্ত ভয়ংকৰ তেওঁলোকে সৰকাৰী কিছুমান ব্যৱস্থাৰো সহায় লৈছে একাংশ লোকে তেওঁলোকক কিন্তু সহায় কৰিছে আৰু এতিয়া এওঁলোকৰ আগ্ৰাসনৰ পাছতেই তাত থকা খিলঞ্জীয়া লোকসকলৰ মাজত হাহাকাৰ লাগিছে তেওঁলোকৰ ভয় খাইছে যে তেওঁলোকৰ মাটি ভেটি হেৰুৱাৰ আশংকাত তেওঁলোক আছে আৰু কৈছে যে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অশোক সিংঘাল আপোনালোকে এই অঞ্চলটোত যেটো ঢেকিয়াজুলিৰ ৰাজৰৌমাৰী কছাৰী অঞ্চল আছে তাত উচ্ছেদ অভিযান চলাওক যিমান সৰকাৰী মাটিত মিয়া বেদখলকাৰী বহি আছে পূৰ্ববংগীয় মুছলমান লোকসকল আহি বহি আছে যেটো ফিনিশ আসাম জেহাদৰ এটা অন্যতম অংশ হয় তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰক আৰু এই সৰকাৰী ভূমি বেদখল মুক্ত কৰক তেতিয়াহে সেই অঞ্চলটোৰ ৰাইজে আগৰ দৰে থাকিব পাৰিব শান্তি সম্প্ৰীতিৰ মাজত থাকিব পাৰিব কাৰণ নতুনকৈ অহা একাংশ বেদখলকাৰীয়ে সেই অঞ্চলটোৰ পৰিৱেশ সম্পূৰ্ণ সলনি কৰি পেলাইছে আৰু তেওঁলোকে এতিয়া ভাবুকি প্ৰদান কৰিবলৈ দুঃসাহস কৰিছে ধন্যবাদ